বাতবিষৰ সমস্যাত ভুগি আছে নেকি? কেনেদৰে পৰিত্ৰাণ পাব এই সমস্যাৰ পৰা? আৰ্থ্ৰাইটিছ বা বাত অস্থিসন্ধিৰ এটি গুৰুতৰ সমস্যা। এই ৰোগত আক্ৰান্ত হলে দেহৰ বিভিন্ন অস্থিসন্ধিত অসহ্য বিষ হয়, লগতে অস্থিসন্ধি ফুলি উঠে। বহুতৰে ধাৰণা বয়স বাঢ়িলেহে বাত বিষৰ সমস্যা হয়, কিন্তু এই ধাৰণা ভুল। যিকোনো বয়সতে বাত বিষ হ'ব পাৰে। বিশেষজ্ঞসকলৰ মতে কিছুমান খাদ্যই বাত বিষত অলপ হ'লেও সকাহ দিয়ে। উল্লেখ কৰা হ'ল যেনে কেতবোৰ খাদ্য। আদা নহৰুত প্ৰদাননাশক গুণ থাকে, সেয়েহে নিতৌ আদা নহৰু খালে বাত বিষ হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে। সেউজীয়া পাচলিৰ ভিতৰত ব্ৰকলি প্ৰদাননাশক গুণেৰে সমৃদ্ধ। ইয়াত থকা ছালফোৰাফেনৰ দৰে একাধিক প্ৰদাননাশক উপাদানসমূহে বাত বিষৰ সমস্যাত সকাহ দিয়াত সহায় কৰে। আখৰোট খালেও বাত বিষ নিয়ন্ত্ৰণ হয়। আখৰোটত অমেগা-3 ফেটি এচিড থাকে। এইবিধ এচিডে বাত বিষৰ যন্ত্ৰণা কমোৱাত সহায় কৰে। পালেং শাক খালেও বাত বিষৰ যন্ত্ৰণা কমে। পালেং শাকত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে। ইয়াত থকা এণ্টি অক্সিডেণ্ট বাত বিষৰ যন্ত্ৰণা কমোৱাত খুবেই কাৰ্যকৰী। চিয়ামন আৰু চাৰ্ডিনৰ দৰে সামুদ্ৰিক মাছ বাত বিষৰ ক্ষেত্ৰত উপকাৰী। এইবোৰ মাছত অমেগা-3 ফেটি এচিড থাকে। লগতে এনে মাছত প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে। ফেটি এচিড আৰু ভিটামিন ডিয়ে অস্থিসন্ধি ভালে ৰখাত সহায় কৰে। কোনবোৰ খাদ্যৰ পৰা আঁতৰি থাকিব? প্ৰক্ৰিয়াজাত মাংস আৰু ৰেড মিটে প্ৰদাহ বঢ়ায়, ফলত বাত বিষৰ সমস্যা বৃদ্ধি পায়। ৰেড মিট আৰু প্ৰক্ৰিয়াজাত মাংসত থকা ইণ্টাৰলিউকিন, চি ৰিয়েক্টিভ প্ৰটিন আৰু হোমোচিষ্টিনৰ দৰে উপাদানসমূহে প্ৰদাহ বৃদ্ধি কৰে, ফলত বাত বিষৰ যন্ত্ৰণা দুগুণে বাঢ়িবলৈ ধৰে। অত্যাধিক সুৰাপানৰ অভ্যাসে বাত বিষৰ সমস্যা বঢ়ায়। এলকহলে অষ্টিঅ'আৰ্থ্ৰাইটিছৰ আশংকা বৃদ্ধি কৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।